অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে 1250 টকাকৈ লাভ কৰি আছিল, যিসকল পুৰণা হিতাধিকাৰী আছে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই। কিছুমানৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে আৰু কিন্তু বহুতৰে একাউণ্টত এতিয়াও অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। গতিকে আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহত আপোনাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি এটা নতুন আপডেট আহি গৈছে। সেইটো আপডেট হৈছে যিসকলৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকল লোকে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে এতিয়া আপোনাৰ পঞ্চায়তত ডকুমেণ্ট জমা কৰিব লাগিব। এতিয়া আপোনালোকৰ নামটো ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। ইতিমধ্যে কিন্তু এইটো টোল ফ্ৰী নম্বৰ মুকলি কৰি দি দিছে। যদি আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে এইটো নম্বৰ কল কৰি জানিব পাৰিব যে আপোনাৰ একাউণ্টত কিহৰ কাৰণে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। আপোনালোকৰ একাউণ্টত যদি এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে এইটো নম্বৰত কল কৰি আপোনাক কমপ্লেইনটো দিয়ক আৰু আপোনাৰ একাউণ্টত কিহৰ কাৰণে এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই আপোনালোকে সকলো প্ৰচেছ জানিব পাৰিব। ইয়াত চাব, এইটো কিন্তু নম্বৰ আজি মুকলি কৰি দি দিছে। আপোনালোকে এইটো নম্বৰত কল কৰি কমপ্লেইন কৰিব পাৰে। এতিয়া যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই আৰু এতিয়ালৈকে যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকল লোকে অৰুণোদয় আঁচনিৰ কাৰণে এতিয়া ডকুমেণ্ট জমা কৰিব লাগিব। ইতিমধ্যে কিন্তু আপোনাৰ পঞ্চায়তে এটা কিন্তু নতুন লিষ্ট আহি গৈছে। তাত কিন্তু সকলো মানুহৰ নাম আছে যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, এই মাহত অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই, অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে, আপোনাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে ডকুমেণ্ট জমা কৰিব লাগিব। এতিয়া আপোনালোকে আপোনাৰ ডকুমেণ্ট ক'ত জমা কৰিব, এতিয়া আপোনাৰ একাউণ্টত কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে এপ্লাই কৰাৰ আগত এবাৰ চাই ল'ব যে এইবাৰ কোন সকলো লোকে অৰুণোদয় আঁচনি পাবলৈ কিন্তু সকলো গাইডলাইন দি আছে। আপোনালোকে ডকুমেণ্ট জমা দিয়াৰ আগত যদি আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে এবাৰ ডকুমেণ্ট জমা দিয়াৰ আগত গাইডলাইনবোৰ সকলো চাই ল'ব, কিন্তু আপোনাৰ পিছত সকলো পইচা ঘূৰাই দিব লাগিব। এতিয়া আপোনাৰ ডকুমেণ্ট কি জমা কৰিব লাগিব, ফাৰ্ষ্ট লাগিব আপোনাৰ ভোটাৰ লিষ্ট, 2 কপি ফটো, আপোনাৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নেকি। যদি আপোনালোকৰ লিষ্টত নামটো আহিছে আৰু আপোনাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ যাব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেতিয়াহে আপোনালোকে আপোনাৰ পঞ্চায়তত যাব, তাত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ নামটো ভেৰিফিকেশ্যন কৰিব আপোনাৰ পঞ্চায়তৰ পৰা যে এইজনক অৰুণোদয় আঁচনি দিব লাগে বা এইজনে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এই মাহত অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই, অথবা এইবাৰ নতুনকৈ আবেদন কৰিছে কিন্তু সেইটো মানুহক অৰুণোদয় আঁচনি দিব লাগে। তাৰপিছত কিন্তু আপোনালোকৰ নামটো ভেৰিফিকেশ্যন হ'ব। তাৰপিছত কিন্তু আপোনাৰ একাউণ্টত 30 তাৰিখৰ আগত কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যদি আপোনালোকৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, অথবা আপোনালোকে নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই ডকুমেণ্ট জমা কৰিব। আৰু যদি আপোনালোকে টাউন এৰিয়াৰ হয়, তেনেহ'লে যিটো আপোনাৰ উৰ্বান অফিচ আছে, তাত যে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব, অথবা আপোনালোকে আপোনাৰ DC অফিচত সকলো ডকুমেণ্ট জমা কৰিব লাগিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনাৰ পঞ্চায়ত বা আপোনাৰ DC অফিচত যাই সকলো ডকুমেণ্ট জমা কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব।